नोंनि मिनिस्लुनाय आंनि गोसो सिङाव Guys, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে চাগে আজি 15 এপ্ৰিল এতিয়া মৰ্নিং 6:50 মান হৈছে এটা মা আৰু মই গৈ আছো ইপিনে চাই দিয়া হাই কোৱা ইমান মুখটো ৰাতিপুৱাই এতিয়া আমি মন্দিৰলৈকে যাই আছো ইয়াতে আমি খোজকাঢ়ি গ'লে হাৰ্ডলি 5 minutes 7 minutes 5 minutes 10 minutes এনেকৈ এটা লাগিব 10 minutes সেইটোৱে আৰু যিমান 10 minutes মান লাগিব আৰু খোজকাঢ়ি যাওঁতে তাৰপিছত তাতে গৈ পাই আমি লগ পাই আছো কাৰণ মানে আজি চাগে মই 1 বছৰ মানৰ পিছত আমি মানে মন্দিৰ গৈ আছো ন মা কাৰণ আমাৰ মানে বৰ্তা ঢুকাইছিলে সো সেইটো 1 year হেৰি কৰা গ'ল তো সেইকাৰণে আজি আমি মন্দিৰ গৈ আছো আৰু এতিয়া একেবাৰে তাতে গণেশ মন্দিৰত গৈ পাই লগ পাই আছো আমি এতিয়া আহি পালো আৰু এতিয়া মায়ে হেৰি ল'লে এয়া ঢালি লৈছো এতিয়া আমি সোমাম মন্দিৰত দেন মই দেখাই আছো আপোনালোকক এতিয়া আমি আহিলো ভৰি চৰি ধুলো এয়া বস্তুখিনি ল'লে মায়ে গৈ আছো আমি এতিয়া তাতে ধূপ চুপ জ্বলালো এতিয়া আমি তললৈকে গৈ আছো মেইন যোনটো তাতে এইখিনি দিব লাগিব ন তেতিয়া লগ পাই আছো পুৰা হৈ গ'ল আমি ওলালো এতিয়া এইপিনে পৰা এন্ট্ৰি মানে এতিয়া বন্ধ কৰি ধৰিছে বৰ্তমান সেইকাৰণে যাম পইচাখিনি দিম ইয়াৰ থাকি নাই পইচা পিছত দিব পাৰি ন পূজা চূজা কৰি ওলালো আৰু এতিয়া ঘৰ গৈ আছো ন এবছৰ আমি মন্দিৰত আহিব পৰা নাই যে আমাৰ মাইনাৰ দেউতাক ঢুকাইছিলে সেইকাৰণে আজি এবছৰ পূৰা হৈ গ'ল নতুন বহাগৰ কাৰণে আমি গণেশ মন্দিৰতে প্ৰথম আহিলোঁ এতিয়া পূজনীয় গণেশ তাইকে আমি গণেশ মন্দিৰত এতিয়া আমি ঘৰলৈ গৈ আছো আৰু খোজকাঢ়ি এতিয়া আমি চাহ লৈছো মানে এই মানুহজন আগতে আমাৰ ঘৰত বহুত বছৰ আগত বহুত মানে চাগে মই বহুত সৰু থাকোঁতে তেতিয়া মানে আমাৰ ঘৰতে ভাড়া আছিল 10-15 বছৰমান আগৰ কথা আৰু তো তাকে মোক চিনি পাই বহুত ইমান ডাঙৰ হৈ গ'লো এনেকৈ ক'লে ন মানে ইমান বছৰ পিছত এনেকুৱা মোক চাহ বাচিছিলে আপুনি মন্দিৰত যোৱাৰ আগতে তাৰপিছত আমি ক'লোঁ আহিয়ে খাম আৰু তো এতিয়া সেইকাৰণে বেয়া লাগে ন এনেকৈ কৰিলে সেইকাৰণে আহিলোঁ এতিয়া এটা চাহ অলপমান খাই কেনে বোলো যাওঁ ৰাতিপুৱা উঠিলোঁ চাহো খালোঁ পূজাও কৰিলোঁ এতিয়া কেনেকুৱা লাগিছে আজি ইয়াতে চোৱা কেনেকুৱা লাগিছে আমাৰ গণেশগুৰিত আগতে ভাড়াতে পূজা মানে মানুহ আছিলে চাহ দোকান দিয়ে আমাৰ ইয়াতে থাকি গৈছিলে বহুত বছৰ আগত এতিয়া মানে বহুত বছৰ ন 10-15-16 বছৰমান আগৰ কথা চাগে মানে 12-15 এনেকুৱা বছৰ আগৰ মানুহ এতিয়া লগ পাই মানে মই ইমান ডাঙৰ হৈ গৈছোঁ এইবোৰ চাহ যাচিছে তো এনেকৈ মানে নাখালেও ভাল নালাগে ন সেইকাৰণে আৰু আমি আৰু খাই খালোঁ আৰু হাঁহি গোপালবড়ো স্কুল য'ৰ পৰা মায়ে 11-12 দিছে নহয় মেট্ৰিক দিছা এতিয়া চেঞ্জ হৈ গ'ল বাৰু সেই আগৰটো আছিলে এতিয়াতো পূৰা এনেকৈ বনি গ'ল ভিতৰৰ ৰাস্তা পিনৰ পৰা যোৱা নাই আৰু আমাৰ মেইন ৰাস্তা পিনৰ পৰাই গৈ আছে এইটো আমাৰ পূৰা গণেশগুৰি মেইন পইণ্ট এইখিনিয়ে আৰু আমাৰ এৰিয়া এনেকৈ এয়া এইবোৰতো বহুত ফেমাছেই মানুহেতো গণেশগুৰি গ'লে এইখিনিয়ে জানে সেনেকৈ আৰু গৈ আছোঁ এতিয়া পালোঁ আৰু আমাৰ এৰিয়া এইখিনি আমাৰ শিৱ মন্দিৰ
আমি ঘৰ যাম ক'তে এতিয়ালৈকে ঘৰেই পোৱা নাই খোজকাঢ়ি ঘৰ যায়হে আছোঁ তো এতিয়া কালিলৈকে সোমামহে মাঘৰ গান গাইছে যোৱাকালি গান গাইছিলে নহয় কি গান গাইছে আকৌ মাঘত পুনৰ হাতেৰে লখিমী আদৰে বুলি কয় মই মাঘত পুনৰ হাতেৰে কওঁ অশুদ্ধ পুনৰ হাতৰ কি পুনৰ হাত পুনৰ জনাম নেকি একদম পাঁচৰ পুনৰ হাত একো কম্বিনেশ্যন এটাও গান জানে নাই এটা গান শুদ্ধ নাগায় এটা গান এনে চাগে মুখ লৰাই আছিল তাতে কি গাইছে ভগৱান জানে মানে এটা গানো নাজানে কি হ'ব আমি আমাৰ গলিত সোমালোঁ একেবাৰে ঘৰতে লগ পাই আছোঁ আৰু দেই এই গাইজ অথনিয়ে ঘৰ আহিলোঁ ঘৰ চৰ অলপ চাফা কৰিলোঁ এতিয়া মানে ৰুম চুম তাৰপিছত এতিয়া এনেকৈ বিচনাত দিছোঁ অলপ দেৰি ফোন চাওঁ তাৰপিছত কি কৰোঁ যদি মোৰ ফেমিলি মেম্বাৰ্ছৰ তাতে সেৱা কৰিব যাওঁ তেতিয়াহ'লে দেখাম আপোনালোকক আজি এনেতো আপোনালোকে মোৰ মাহঁতৰ ফেমিলিক চাগে আজি পাপাহঁতৰ ফেমিলিকো দেখাই দিব চান্স পাম চ' চাই থাকোঁ এতিয়া যাওঁ কি কয় মানে আমাৰ যোনটো মেইন ঘৰ য'ত মোৰ ককা আইতাৰ ঘৰ তাতে মানে এতিয়া মোৰ খুৰীমা পেহী থাকে তো তাতে এতিয়া যাম তাতে মানে মেইন আমাৰ গোঁসাই আছে তো সেইটো সেৱা কাঢ়িবলৈ যাওঁ আৰু এতিয়া তাতে গৈ কেনে আপোনাক দেখাই আছোঁ আমি এতিয়া মোৰ ককা ঘৰত মানে মোৰ পেহী আৰু খুৰীমা আছে ইয়াতে আৰু আমি এতিয়া মানে আমাৰ মোৰ খুৰীমাহঁতৰ ডগী আছে তো এইটো আমাৰ ককা আৰু আইতা এইটো আপোনালোকে চাই লওক আৰু এইটো আমাৰ মেইন গোঁসাই ঘৰ আমি যাতে পূজা কৰিম আৰু এতিয়া মই পূজা কৰি আহি আছোঁ এক ছেকেণ্ড এইখিনি বাহিৰৰ তাতেও পূজা কৰি আহিলোঁ এতিয়া ইয়াৰ পৰা এতিয়া ভিতৰত যাই আছোঁ আমি পূজা চূজা কৰিলোঁ মা আৰু মই এয়া মোৰ খুৰীমা আপোনালোকক মোৰ পাপাৰ ফেমিলিক দেখুৱাই নাই ন তো এইটো মোৰ খুৰীমা একো নহয় দিয়া ভালকৈ এদিন ধুনীয়াকৈ ৰেডি হৈ আকৌ আহিম ন এয়া খুৰীমা কোৱা কিবা মোৰ ব্লগত আজি প্ৰথমবাৰ ওলাইছা আজি আমাৰ মাইনা ব্লকত আজি প্ৰথমবাৰ ওলাইছো দেই মোৰ আৰু বেমাৰ হৈ আছে দেই মোক একদম দেখিব ইমান বেয়া হৈছে কেনেকুৱা হৈছে আৰু মেকআপ চেকআপো কৰা নাই মেকআপ কৰিলে ধুনীয়া দেখিব মেকআপ কৰিলে ধুনীয়া একদম পুৰা একদম হিৰইনীৰ নিচিনা দেখিব এতিয়া বেমাৰ হৈ আছে বহুত দিন হৈ গ'ল বেমাৰ হোৱা আমাৰ সৰু মই একো অনা নাই এই আমাৰ নমলীয়া ছোৱালীজনী দেই আমাৰ এজনী আমাৰ মইতো ডাঙৰ এয়া মোৰ পেহী সৰু পেহী মোৰ চবচে সৰু পেহী কি ক'বা আজি বিহুৰ বতৰ কোৱা মোৰ পেহী টিচাৰ হয় দেই আৰু এইটো মোৰ খুৰীৰ ল'ৰা তাৰপৰা ডাঙৰ হয় মই ডাঙৰ দাদা হয় আৰু এইটো মা আৰু এইটো বা আমাৰ বা তাই আজিলৈকে ওলোৱা নাই আজি প্ৰথমবাৰ মোৰ লগত একেবাৰে ফটো উঠিবলৈ ৰেডি হৈছে আজি ফটোশ্বুট একেবাৰে কৈ দিয়া আউটফিটটো চেক দি দিয়া আজি কি পিন্ধিছা কৈ দিয়া এইটো কি হয় সেইটো কি এইকাৰণে এতিয়া দেই আৰু চুলিটো চাই দিয়ক একবাৰে ন নজৰ দেই দিয়ক ঠিক আছে খুৰীমাই মোক দিছে দেই মোৰ বহনি হৈ গৈছে এইটো পেহী এয়া খুৰীমা একদম 500 টকা নোট দেখাই দিছে উল্টা হৈ আছে গান্ধীজিটো চিধা কৰি ঘৰৰ পৰিয়াল অকল এইখিনিয়ে নহয় দেই আৰু আছে মানে
কিন্তু এতিয়ালৈকে ঘৰত যোৱা নাই কাৰণ মায়ে একো খোৱা নাই ইয়াতে আমাৰ মেইন গোসাঁই বুলি আছে ইয়াতে এতিয়া আমি খাম একেবাৰে আৰু এতিয়া খাওঁ আৰু দেই আপোনালোককো দি দিছোঁ ফাৰ্ষ্ট ৰাইচটো খাব মই হাতৰ লগত বোৱা মোক আনি দিছে আজি দিছে ইমান ধুনীয়া মই বোৱা মোক আনি দিছে মোৰ ডাঙৰ মাৰ ঘৰত আহিছো মানে বৰমাৰ ঘৰত সেৱা কৰিবলৈ ইয়াতে আকৌ মোৰ জেঠিওকো লগ পাইছো জেঠিও আহি গৈছে ইয়াতে জেঠি জেঠা তো এয়া মোৰ ডাঙৰ মা চবকে হেপী বিহু বুলি কৈ দিয়া বহুত মানুহ চাব লগৰ হেপী বিহু এয়া মোৰ ডাঙৰ জেঠি আৰু জেঠা হেপী বিহু হেপী বিহু নে আমাৰ মাজনী বহিব নোৱাৰে নহ'লে মই বহিলো এয়া আমাৰ দাদা আৰু বৌ তোমালোকে হেপী কিবা কৈ এয়া মোৰ বৰদেউতা অলপ দেখাই দিছো দেই এয়া মা ৰবা মই আগতে পাই গলো দেই মাক আশীৰ্বাদ দিয়াৰ আগতে নহয় এয়া মোৰ পেহী মোৰ মৰমৰ পেহী কৈ দিয়া চবকে কোৱা হেপী বিহু বুলি কোৱা চবকে কোৱা হেপী বিহু অলপ গা বেয়া হৈ আছে পেহীৰ সেইকাৰণে এইটো আমাৰ ভিনদেউ দেই এয়া আৰু দেই কৈ দিয়া চবকে কোৱা এইটো মোৰ বা দেই মোৰ এক্সাম মোৰ কিমান কি দেখো পেহীক চাবই আহিব পৰা নাই তো মোৰ এইখিনি আমাৰ গোটেই পৰিয়াল আছিলে মোৰ মানে কি কয় পাপাৰ ফেমিলি আপোনালোকেতো মোৰ মাৰ ফেমিলি মাহীহঁতক দেখিছে আৰু আছে মাহঁতৰ ফেমিলিটো কিন্তু পাপাৰ ফেমিলি দেখা পালে আৰু এইখিনি চ' যোনে মানে দিল্লীত থাকে তো তাই বহুত মিছ কৰি আছে আৰু আমাক মানে আমিও মিছ কৰি আছোঁ তো তাই এতিয়া থাকিব পৰা নাই যোনটো পেহী মই দেখালোঁ যে আপোনালোকক পূজাবাৰ বাইদেউ হয় তো এইটো তাই মই বহুত মিছ কৰিছো এইবাৰ মোৰ ফেমিলিক মানে কি কম আৰু বিহুৰ বতৰত মই ঘৰ যাব পৰা নাই মানে বহুত মিছ কৰিছো এইবাৰ বিহুত মই বহুত মিছ কৰিছো ফেমিলি ৰিলেটিভ চবকে আৰু মোৰ ফালৰ পৰা বহুত আন্তৰিক শুভেচ্ছা বহাগ বিহুৰ চ' মই তো আজিৰ কাৰণে ইমানেই আৰু মোৰ ব্লগটো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু আপোনালোকৰো বিহু কেনেকুৱা গৈছে মোক কমেণ্ট ছেকশ্যনত ক'ব নাপাহৰিব আৰু এতিয়া মই মানে ক'ৰবাত যাবলৈ ওলাইছোঁ আৰু ব্লগটো এনেকুৱাই আৰু যদি বেয়া লাগিছে কিবা কৈ দিব কমেণ্টত আৰু লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব যদি মোৰ ব্লগটো চাই ভাল লাগে আৰু আকৌ এবাৰ হেপী বহাগ বিহু চবকে বাই গাইছ আজিৰ কাৰণে Mabama biha na melemna erna nei ki